মেঘালয়ৰ আগ্ৰাসনক লৈ চৰম উত্তেজনা সীমান্তত পশ্চিম কাৰ্বি আংলঙৰ উমলা ফেৰত এই উত্তেজনাৰ সৃষ্টি হৈছে আৰু ওৰেনিশা অঞ্চলটোত পহৰা দিছে আতংকিত সীমান্তবাসীয়ে শতাধিক স্থানীয় ৰাইজ লগতে অসম আৰক্ষীয়ে পহৰা দিছে স্থানীয় লোকসকলৰ লগতে ৰাজপথত বেৰিকেড স্থাপন কৰি টহল দিছে সীমামূৰীয়া অসমবাসীয়ে মেঘালয় আৰক্ষী খাচী ৰাইজৰ উমলা ফেৰত প্ৰৱেশৰ আশংকা ব্যক্ত কৰি এই ধৰণে ওৰেনিশা পহৰা দিয়ে সীমান্তৱৰ্তী অঞ্চলটোত স্থানীয় অসমৰ লোক তথা অসম আৰক্ষীয়ে বুধবাৰে বিয়লি অধিক উত্তপ্ত হৈছিল সীমান্তৰ পৰিৱেশ তাৰ পিছতে এই ধৰণে ওৰেনিশা পহৰা দিবলগীয়া হয় উমলা ফেৰ অঞ্চলত আমি দুটাকৈ দৃশ্য দেখুৱাইছো এফালে বুধবাৰৰ দৃশ্য দিনৰ ভাগৰ বুধবাৰ দৃশ্যটো চাওক কি ধৰণে খাচী লোকক বাধা প্ৰদান কৰিছে অসমীয়া লোকে প্ৰায় ৩০খনকৈ গাড়ী লৈ আহি ১৫০ জনীয়া খাচী লোকৰ এটা দলে মেঘালয় আৰক্ষীৰ সহযোগত অসমৰ ভূমি বেদখলৰ চেষ্টা কৰিছিল আগ্ৰাসন চলোৱাৰ চেষ্টা কৰিছিল তেতিয়াই অসমীয়া আৰু অসম আৰক্ষীয়ে বাধা দিয়ে দলটোক তাৰ পাছতে চাওক উত্তপ্ত পৰিস্থিতি ইপিনে আন এটা দৃশ্য আমি দেখুৱাই আছো নিশাৰ ভাগৰ দৃশ্য দেখিবলৈ পাইছে নিশা এই ধৰণে উমলাফেৰ অঞ্চলত মেঘালয়ৰ আগ্ৰাসন ৰুধিবলৈ স্থানীয় ৰাইজ লগতে অসম আৰক্ষীয়ে বেৰিকেড বান্ধি ওৰেনিশা পহৰা দিয়া পৰিলক্ষিত হৈছে আমি দুটাকৈ দৃশ্য দেখুৱাইছো এটা দিনৰ দৃশ্য দিনৰ ভাগত দেখিবলৈ পোৱা গৈছিল মেঘালয়ৰ ১৫০ জনীয়া এটা খাচী লোকৰ দলে অসমত আগ্ৰাসনৰ চেষ্টা চলাইছিল মেঘালয় আৰক্ষীৰ সহযোগত আৰু তেতিয়াই অসমৰ লোক তথা অসম আৰক্ষীয়ে এই ধৰণে বাধা প্ৰদান কৰে খাচী লোকক যাৰ ফলত উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি উমলাফেৰত ইপিনে নিশাৰ ভাগৰ দৃশ্য দেখুৱাইছো বুধবাৰে নিশাৰে দৃশ্য এটা দিনৰ ভাগৰ উত্তপ্ত পৰিস্থিতিৰ দৃশ্য এফালে নিশাৰ ভাগৰ দৃশ্য নিশা দেখিবলৈ পাইছে এই ধৰণে বাঁহৰ বেৰিকেড সাজি ওৰেনিশা সীমান্তৱৰ্তী উমলাফেৰ অঞ্চলত স্থানীয় অসমীয়া লোক তথা অসম আৰক্ষীয়ে পহৰা দিবলগীয়া অৱস্থাৰ সৃষ্টি হয় এই ঘটনাৰ পাছতে এতিয়া উত্তেজনা অব্যাহত আছে সীমান্তৱৰ্তী উমলাফেৰ অঞ্চলত আমি দুটাকৈ দৃশ্য দেখুৱাইছো আপোনালোকে এই দৃশ্য চাই অনুমান কৰিব পাৰিছে কি ধৰণৰ এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে সীমান্তৱৰ্তী উমলাফেৰ অঞ্চলত নিশাৰ ভাগত কি ধৰণৰ পৰিৱেশৰ সূচনা হৈছিল কি পৰিস্থিতি উদ্ভৱ হৈছিল যিহেতু সীমান্তৱৰ্তী আতংকিত অসমীয়াসকলে বেৰিকেড বান্ধি আৰক্ষীৰ সহযোগত পহৰা দিবলগীয়া হৈছিল যাতে নিশাৰ ভাগত খাচী লোকে আগ্ৰাসন নচলায় সেই পৰিপ্ৰেক্ষিতত চাওক তাত কি অৱস্থাৰ সৃষ্টি হৈছিল এক প্ৰতিবেদন যোগে সেই দৃশ্য চাওক সেই তথ্যসমূহ জানক আমাৰ এক প্ৰতিবেদন আছে বৈথালাংচুৰ সংবাদদাতা নিকেশ ৰয়ৰ এক প্ৰতিবেদন আমি আগবঢ়াইছো সময় এতিয়া নিশা প্ৰায় 12 বাজি গৈছে আৰু মই উপস্থিত আছো পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ উমলাফেৰত আৰু এই উমলাফেৰতে আজি পশ্চিম কাৰ্বি আংলং আৰক্ষী আৰু উমলাফেৰৰ স্থানীয় ৰাইজে মেঘালয় আৰক্ষী আৰু মেঘালয়ৰ খাচীয়া জনসাধাৰণৰ কেইবাবাৰো আগ্ৰাসনৰ প্ৰচেষ্টাক ব্যৰ্থ কৰি তুলিছে আৰু এতিয়া নিশা প্ৰায় এই 12 বাজিও এই উমলাফেৰত বেৰিকেড স্থাপন কৰি উমলাফেৰৰ স্থানীয় কেইবা শতাধিক ৰাইজ আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে এতিয়াও ইয়াত অব্যাহত ৰাখিছে তেওঁলোকৰ পহৰা আৰু আমাৰ লগত উপস্থিত আছে উমলাফেৰৰ কিছু স্থানীয় ৰাইজ মই পোনে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম এই মাজনিশা ৰাতি 12টা বজাত কি কাৰণে তেওঁলোকে এতিয়াও এনেদৰে বেৰিকেড স্থাপন কৰি ৰৈ আছে উমলাফেৰৰ ৰাজপথত পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আচ্ছা এই মাজনিশা আপোনালোকে কি কাৰণে এনেদৰে ৰাজপথত বেৰিকেড স্থাপন কৰি ৰৈ আছে নাই আমি মানে বহুত কেইবাৰ হৈ গ'ল ইয়াত মেঘালয় পুলিচ হওক লগতে মেঘালয় পাব্লিকবিলাক ইয়াত বহুতবাৰ আগমন কৰি আছে আমাৰ অসমৰ ভূমি দখল কৰিবৰ কাৰণে সিহঁতে চেষ্টা কৰি আছে যাতে সেইটো হ'বৰ কাৰণে আমি নিদিওঁ বুলি ইয়াত আমি পহৰা দি পেলাই থাকিছোঁ আৰু সেইটো কোনো পদ্যেও এইটো অসমৰ ভূমি হয় আৰু এইটো অসমৰ ভূমি ৰক্ষাৰ কাৰণে আমি ইয়াত মাৰিবৰ কাৰণে ৰেডি আছোঁ আৰু কোনো পৰ্যায়ে এইটো আমি অসমৰ ভূমিটো মেঘালয়ক যাব নিদিওঁ এইটো স্পষ্ট কথা ইয়াত স্থানীয় ৰাইজ আজি 12টা বাজিছে এতিয়ালৈকে আৰু আজিৰ কাৰণে নহয় আজি গোটেই ৰাতিটো আমি থাকিম আমাক লগতে আমাক প্ৰটেকশ্যন দিছে আমাৰ অসম চৰকাৰে যেতিয়া অসম প্ৰশাসনে এইটো আমাৰ কাৰণে বহুত ভাল কথা আৰু লগতে আমি স্থানীয় ৰাইজ এইটো জাগা আমাৰ মানুহ খাৰা হৈ আছে এতিয়া জাগাই মানুহবিলাক প্ৰটেকশ্যন দি আছে আৰু ইয়াত যি হওক মেঘালয়ৰ পৰা যিমানে ফ'ৰ্চ নাহক যিমানে যি নাহক বা যিমানে পাব্লিক আহক আমি এইটো কোনো কোনো ভয় নাই আমাক আমি সেইটো জাগা আমাৰ অসমৰ জাগা হয় আৰু স্পষ্ট কথা কৈ দিছোঁ ইয়াৰ 1 ইঞ্চি মাটিও আমি মেঘালয়ক নিদিওঁ আৰু সেইটোৱে হয় আৰু আমি আজিৰ নহয় আজি সদায়
যিমান দিনলৈকে 4 দিন 5 দিন যিমান দিন আমি ইয়াত থাকিব লাগে আমি গোটেই ৰাতভৰ বা গোটেই দিনে ৰাতি আমি ইয়াত পহৰা দি পেলাই থাকিম কিন্তু কোনো প্ৰতি আমি মেঘালয়ৰ আগমনটো আমাৰ অসমত আহিব নিদিওঁ ধন্যবাদ হয় ঠিকে কৈছে যে অসমৰ ভূমিত কোনো পৰ্যায় তেওঁলোকে আচলতে মেঘালয়ৰ আগ্ৰাসনক তেওঁলোকে মানি ল'ব নোৱাৰে কোনো পৰ্যায় তেওঁলোকে অসমৰ 1 ইঞ্চি ভূমিও তেওঁলোকে মেঘালয়ক হস্তান্তৰ কৰিব নোৱাৰে যাৰ বাবে নিশা এই 12 বজাতো এই উমলাফেৰৰ ৰাজপথত স্থানীয় কিছু লোক স্থানীয় প্ৰায় শতাধিক লোক আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে এনেদৰে মাজনিশা তেওঁলোকে ৰাজপথত বেৰিকেড স্থাপন কৰি টহল দি ফুৰিছে আৰু আমাৰ লগত উপস্থিত আছে আৰু কিছু স্থানীয় লোক মই পোনে পোনে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম এই বিষয়ত কিছু কথা কি ক'ব আপোনালোকে এই মাজনিশা এনেদৰে ৰৈ আছে আমি ৰৈ আছো কাৰণ আমাৰ চাৰিওফালে মেঘালয়ৰ পৰা নহয় আমাৰ অসমৰ মাটি দখলৰ কাৰণে চাৰিসীমাই অন্তত মিজোৰাম নাগালেণ্ড মেঘালয় চাৰিওফালে আমাৰ অসমৰে মাটি চবে চাই আছে চকু দি আছে এতিয়াও শুনা মতে আমি দেখা মানে শুনিবলৈ পাই আছো যে 40খন 50খন গাড়ী আমাৰ বৰ্ডাৰৰ ওচৰত আহি পেলাই খাচীয়াবিলাকে এটেক কৰিবৰ কাৰণে আমাৰ এই এৰিয়াটো দখলৰ কাৰণে সিহঁতে ৰেডি হৈ সাজু হৈ বহি আছে আমি আমাৰ স্থানীয় ৰাইজে কোনো পদে আমি ইয়াৰ মাটিটো দিব নোৱাৰো একিঞ্চো আৰু আমাৰ গোটেই ৰাইজৰ হৈ পেলাই আমাৰ CM ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছো যাতে আমাক আৰু ইয়াত প্ৰটেকশ্যন ভালকে দিয়ে আমাৰ এই অসমৰ মাটি আমি কাকো দিব নোৱাৰো আমি লগতে কৃষক নেতা অখিল গগৈ ডাঙৰীয়া লগতে আমি গোটেইখিনি যিমান যি আছে আসু আছে আমাৰ আসাম ষ্টুডেণ্ট এছ'চিয়েশ্যন তাৰপিছত যিমান ষ্টুডেণ্ট এছ'চিয়েশ্যনবিলাক আছে এই সময়ত যিকোনো আজি মেঘালয় বৰ্ডাৰত হৈছে কালি মিজোৰাম বৰ্ডাৰত হ'ব কালি নাগালেণ্ড বৰ্ডাৰত হ'ব যিকোনো বৰ্ডাৰৰ বিষয়তে হওক আমাৰ মাটি আমি কাকো দিব নোৱাৰো আৰু সকলোকে মই আহ্বান কৰিব বিচাৰিছো যাতে আমাৰ এই সময়ত তেখেতসকলেও কিবা ওপৰৰ পৰা আহিব নোৱাৰিলেও অন্তত আমাৰ বেকৱাৰ্ড প্লেচ একজেক্টলি ক'বলৈ গ'লে ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰত্বত মেঘালয়ৰ আউটপোষ্ট আছে মেঘালয়ৰ দমদমা আছে তাত আমি গৈ পেলাই একো তাত কৰিব নোৱাৰো কিন্তু আমাৰ মাটিত সিহঁতে আহি পেলাই বহুত কিবা কিবি আমাক কৰিব পাৰি আছে সেইটো কাৰণে এতিয়া আমি স্থানীয় ৰাইজৰ কোনো মানে হেৰি কৰিব পৰা অৱস্থা হোৱা নাই সেই গতিকে আমি আজি আমাৰ IC ছাৰ ডাঙৰীয়া ৰাজকুমাৰ পেগু ডাঙৰীয়াই আমাক বহুতখিনি হেল্প কৰি আমাৰ ইয়াত স্থানীয় ৰাইজক হেল্প দি পেলাই যেনেকৈ প্ৰশাসন লৈ আহি পেলাই আমাৰ ADC ছাৰে আহিছে ইয়াত আৰু বহুত বিষয়সকল আহিছে তেখেতসকলক আমি প্ৰথমে স্থানীয় ৰাইজ হৈ পেলাই ধন্যবাদ জনাব বিচাৰিছো আৰু আমি কাকো কোনো পদে আমি লাগিলে ইয়াত 1 ৰাতি নহয় 2 ৰাতি নহয় আমি 1 মাহ 2 মাহ যিমান যি দৰকাৰ হয় আমি বৰ্ডাৰত থাকিম কিন্তু আমাক চৰকাৰৰ ফালৰ পৰা ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আমি বহুতখিনি আশা ৰাখিছো যাতে তেখেতসকলে আমাক কিছু সুবিধা দিয়ে ধন্যবাদ হয় নিশ্চিতভাৱে এখেতে বহুত ভাল কথাই কৈছে যে মানে পশ্চিম কাৰ্বি আংলঙৰ বা অসমৰ ভূমিত 1 ইঞ্চি মাটিও যাতে কোনো পৰ্যায় যাতে মেঘালয়ে দখল কৰিব নোৱাৰে বা অসম চৰকাৰেও গিভ এণ্ড টেক পলিচিৰ আওতাত গৈ যাতে কোনো পৰ্যায় যাতে বা কোনো কাৰণতে যাতে অসমৰ 1 ইঞ্চি ভূমিও মেঘালয়ৰ হস্তান্তৰ কৰিব নোৱাৰে তাৰ বাবে কিন্তু এওঁলোকে যথেষ্ট সচেতন হৈ আছে আৰু মাজনিশা ৰাতি 12 বজাত এইদৰে উমলাফেৰৰ ৰাজপথত তেখেতসকলে কোনো পৰ্যায় যাতে মেঘালয় আৰক্ষী বা মেঘালয়ৰ আমি নিশাৰ ভাগৰ দৃশ্য দেখুৱাৰ চেষ্টা কৰিলে এক প্ৰতিবেদন যোগে আমাৰ বৈঠালাংচুৰ সংবাদদাতা নিকেশ ৰয়ে দেখুৱালে নিশা কি ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল কাৰণ ইটো দৃশ্য দেখিবলৈ পাইছে আপোনালোকে বুধবাৰৰ দিনৰ ভাগৰ দৃশ্য এই ধৰণে হতাহতিৰ সৃষ্টি হৈছিল সীমান্তৱৰ্তী উমলাফেৰ অঞ্চলত য'ত আগ্ৰাসী খাচী লোকক বাধা প্ৰদান কৰিছিল অসমীয়া লোক তথা অসম আৰক্ষীৰ লোকে তাৰ পাছতে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ইয়াৰ পাছৰ আনটো দৃশ্য চাওক নিশাৰ ভাগৰ দৃশ্য বাঁহৰ বেৰিকেড সাজি এই ধৰণে আতংকিত সীমান্তবাসী অসমীয়াই আৰক্ষীৰ সহযোগত পহৰা দিবলগীয়া হৈছে যাতে নিশাৰ ভাগত খাচী লোকে আগ্ৰাসন নচলায় আমি দুটা দৃশ্য আপোনালোক দেখুৱাইছোঁ এই মুহূৰ্তত নিশাৰ ভাগৰ কথাখিনি আমি জনালোঁ এক প্ৰতিবেদন যোগে ইপিনে এই মুহূৰ্তত নিশা পহৰা দিয়াৰ পিছত আজি পুৱাৰ পৰিৱেশ কেনেকুৱা সেয়া জানিবলৈ পুনৰ আমি ফোনযোগে সংযুক্ত হৈছোঁ বৈঠালাংচুৰ সংবাদদাতা নিকেশ ৰয়ৰ সৈতে নিকেশ ৰয় আমি দুটা দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ টিভি স্ক্ৰীণত দৰ্শকে দেখিবলৈ পাইছে এটা দিনৰ ভাগৰ দৃশ্য দেখি অনুমান কৰিছে কি পৰিস্থিতিৰ সৃষ্টি হৈছিল উমলাফেৰত আনফালে সীমান্তবাসী অসমীয়াই যাতে খাচী লোকে পুনৰ অসমত প্ৰৱেশ কৰি আগ্ৰাসন চলাব নোৱাৰে তাৰ বাবে নিশাৰ ভাগত বাঁহৰ বেৰিকেড সাজি আৰক্ষীৰ সহযোগত এই ধৰণে পহৰা দিবলগীয়া হৈছিল যি কথা আপুনি এক প্ৰতিবেদন যোগে দেখুৱাইছে ইতিমধ্যে সকলো কথা গম পাইছে দৰ্শকসকলে এতিয়া পুৱাৰ ভাগৰ পৰিৱেশ কেনেকুৱা নিশা বেৰিকেড দি পহৰা দিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল যাতে খাচী লোকে প্ৰৱেশ নকৰে অসমৰ ভূমিত যাতে আগ্ৰাসন নচলায় তাৰ বাবে এই ধৰণে বেৰিকেড বান্ধি পহৰা দিবলগীয়া হৈছিল ইপিনে পুৱাৰ ভাগৰ পৰিৱেশ কেনেকুৱা তাত
পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৰ উমলাফেৰৰ পৰা যোৱা মঙলবাৰে একাংশ খাচীয়া ৰাইজ আৰু মেঘালয় আৰক্ষীৰ হেঁচাত সেও মানি অসম আৰক্ষীয়ে স্থাপন কৰা এটা শিবিৰ স্থানান্তৰ কৰাৰ 24 ঘণ্টা নহওঁতেই কালি মেঘালয় আৰক্ষী আৰু একাংশ লোকে বলপূৰ্বক উমলাফেৰত আগ্ৰাসন কৰাৰ চেষ্টা চলায় কিন্তু ইয়াৰ স্থানীয় ৰাইজ আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাৰ লগতে মেঘালয় আৰক্ষীৰ দুজন বিষয়াক ক্ষুব্ধ ৰাইজে অপদস্থ কৰে। এয়া আছিল কালি দিনটোৰ যি ঘটনা প্ৰবাহ। তাৰ পিছত আৰু মেঘালয়ৰ এই প্ৰচেষ্টাক ব্যৰ্থ কৰাৰ পিছত নিশা এক লাভ কৰা খবৰ মতে সীমান্তৰ মেঘালয়ৰ ভূমিত মেঘালয় আৰক্ষী আৰু তাৰ ৰাইজৰ এক বিশাল দল উমলাফেৰত প্ৰৱেশ কৰাৰ বাবে ৰৈ থকাৰ এক খবৰ স্থানীয় ৰাইজে লাভ কৰাৰ পিছত স্থানীয় ৰাইজ কিন্তু আতংকিত হৈ পৰে আৰু মেঘালয় আৰক্ষী দল সংগঠনৰ আগ্ৰাসনৰ আতংকত উৰে নিশা উমলাফেৰৰ বিভিন্ন ঠাইত বেৰিকেড স্থাপন কৰি স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে পহৰা দিয়াৰ ব্যৱস্থা কৰে। কিন্তু নিশা কোনো এনেকুৱা ধৰণৰ কোনো ঘটনা আচলতে সংঘটিত নহল আৰু আজি পুৱাৰ যদি আমি পৰিৱেশ ক'বলৈ যাওঁ ইয়াত পুৱাৰ পৰা প্ৰচণ্ড বৰষুণ পৰি আছে যাৰ বাবে কোনো ধৰণৰ স্থানীয় ৰাইজে এতিয়ালৈকে ওলাই অহা নাই বা আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষীয়েও ইতিমধ্যে উমলাফেৰত এক বিশাল বাহিনী লৈ আহি এক শিবিৰ স্থাপন কৰি অৱস্থান গ্ৰহণ কৰিছে আৰু এই মুহূৰ্তত ক'ব গ'লে নীলোৎপল ইয়াত উমলাফেৰত বা ইয়াৰ আশে পাশে যি সীমান্তৱৰ্তী অঞ্চল পৰিৱেশ বা পৰিস্থিতি কিন্তু সম্পূৰ্ণ অসম আৰক্ষীৰ নিয়ন্ত্ৰণত। নীলোৎপল, কালি যি পৰিস্থিতিৰ সৃষ্টি হৈছিল খাচী লোকে আহি অসমৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলাইছিল সেই আশংকা এতিয়া ব্যক্ত কৰা হৈছে নেকি? কাৰণ খাচী লোক যেতিয়া অসমৰ ভূমিত আগ্ৰাসন চলাবলৈ আহে যিসমূহ ঘটনাৱলী বিগত সময়ত হৈছে দেখিবলৈ পোৱা গৈছে মেঘালয় আৰক্ষীয়ে তাত সহযোগ আগবঢ়ায়। কালিও একে ঘটনা সংঘটিত হৈছিল। এতিয়া মেঘালয় আৰক্ষীৰ সহযোগত পুনৰ খাচী লোকে অসমত দিনৰ ভাগত আহি কালিৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰিব পাৰি নেকি সেই অঞ্চলত? হয়, নিশ্চিতভাৱে নীলোৎপল, নিশ্চিতভাৱে আশংকা ব্যক্ত কৰিব পাৰি আৰু ইয়াৰ যিখিনি স্থানীয় ৰাইজ উমলাফেৰ বা তাৰ আশে পাশে সীমান্তৱৰ্তী অঞ্চলৰ যি স্থানীয় ৰাইজ তেখেতসকলৰ লগত ৰাতি আমি নিজেও প্ৰায় 2টা বজালৈকে ৰাতি তেখেতসকলৰ লগত আমি আছিলোঁ, কথা পাতিছিলোঁ। তেওঁলোকে কিন্তু এই আশংকা ব্যক্ত কৰিছে আৰু আজি ৰাতিপুৱাও আমি তাৰে মানে বৰষুণৰ মাজতো যি 2-এজন স্থানীয় ৰাইজক লগ পাইছোঁ তেখেতসকলে কিন্তু আমাৰ লগত কথা প্ৰসংগত এই আশংকা ব্যক্ত কৰিছে যে আজিও হয়তো পুনৰ কালিৰ ঘটনাৰ পুনৰাবৃত্তি কৰি মেঘালয় আৰক্ষী বা তাৰ স্থানীয় ৰাইজে মেঘালয় আৰক্ষীৰ সহযোগত হয়তো আহি পেলাই উমলাফেৰত ইয়াত আগ্ৰাসনৰ প্ৰচেষ্টা চলাব পাৰে আৰু তাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ কিন্তু বৰষুণকো নেওচি আমাক জনোৱা মতে খন্তেক পিছতে আহি উমলাফেৰ ইয়াৰ যি বজাৰ অঞ্চলত য'ত কালি ঘটনা সংঘটিত হৈছিল তাত আহি তেওঁলোকে আজিও কালিৰ দৰে আহি পেলাই স্থানীয় ৰাইজ উপস্থিত হ'ব আৰু ইতিমধ্যে মই আপোনাক উল্লেখ কৰিছোঁৱে যে পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ এটা বিশাল বাহিনী আহি পেলাই এই উমলাফেৰতেই কালিৰ য'ত ঘটনাস্থলী তাতে আহি পেলাই ইয়াত শিবিৰ স্থাপন কৰি নিকেশ ৰয় আমি দৃশ্যকেইটা দেখুৱাই আছোঁ। কালিৰ দিনৰ ভাগৰ যি দৃশ্য আছিল আৰু লগতে ৰাতিৰ যি দৃশ্য আমি দুয়োটা দৃশ্য দেখুৱাই আছোঁ। বিশেষকৈ দিনৰ ভাগৰ দৃশ্য দেখিবলৈ পোৱা গৈছে যেতিয়া খাচী লোকে মেঘালয় আৰক্ষীৰ সহযোগত অসমৰ ভূমিত আগ্ৰাসন চলাইছিল সেই সময়ত অসমীয়া লোকে বাধা দিছিল। অসমীয়া লোকৰ উপৰিও তাত কাৰ্বি আংলং আৰক্ষী অৰ্থাৎ অসম আৰক্ষীৰ লোক তাত আছিল আৰু অসম আৰক্ষীৰ লোকে বাধা প্ৰদান কৰিছিল মেঘালয় আৰক্ষী তথা খাচী লোকক। এতিয়া মেঘালয় আৰক্ষীয়ে যিধৰণে সহযোগিতা আগবঢ়াইছে অসমৰ আৰক্ষীয়েও তেওঁলোকক বাধা দিছিল সমানে স্থানীয় লোকৰ সমানে। এতিয়া আৰক্ষী বিভাগৰ উপৰিও সেই অঞ্চলটোত পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগ কেনেকুৱা? জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিছে? হয় নীলোৎপল, ইতিমধ্যে আচলতে পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে বিশেষকৈ আৰক্ষী বুলিয়ে ক'ব লাগিব যোৱা মঙলবাৰে ইয়াৰ পৰা উমলাফেৰত স্থাপন কৰা শিবিৰটো স্থানান্তৰ কৰাৰ পিছত ইয়াৰ স্থানীয় ৰাইজ যিদৰে ক্ষুণ্ণ হৈ পৰিছিল অসম আৰক্ষীৰ ওপৰত, কিন্তু কালি যেতিয়া পুনৰ ইয়াত আন এটা শিবিৰ স্থাপন কৰিবলৈ লৈছে অসম আৰক্ষীৰ ওপৰত ৰাইজ যথেষ্ট সন্তুষ্ট আৰু অসম আৰক্ষীয়ে ইয়াত যথেষ্ট তৎপৰতা মানে প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে যোৱা পৰহি স্থানান্তৰ কৰা কেম্পটোত অসম আৰক্ষীৰ যিখিনি শক্তি আছিল, যিখিনি মেন পাৱাৰ আছিল, কিন্তু আজি দেখা গৈছে যে কালি মাজনিশালৈকে অসম আৰক্ষীৰ বিভিন্নজন জোৱান লোক আৰক্ষীৰ বিষয়াসকল আহি ইয়াত উপস্থিত হৈছে আৰু সমূহ পৰিস্থিতি ইয়াত তদাৰক কৰিছে। পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক স্বয়ং বলিন দেউৰীয়াই ইয়াত কেম্প স্থাপন কৰিছে। তেওঁ নিজে কেম্প স্থাপন কৰি সমূহ নিৰাপত্তাৰ দিশটো বা মেঘালয়ৰ যিটো আৰক্ষীৰ যিটো আগ্ৰাসন সেই বস্তুটো সম্পূৰ্ণ তেখেতে নজৰ ৰাখিছে আৰু পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ প্ৰশাসনৰ কিন্তু ইয়াত তৎপৰতা যথেষ্ট পৰিলক্ষিত হৈছে। নীলোৎপল, হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ নিকেশ ৰয় সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। আৰু আমি দুটাকৈ দৃশ্য দেখুৱাইছোঁ দৰ্শকসকলক। এটা দিনৰ ভাগৰ দৃশ্য দেখিবলৈ পাইছে হতাহতিৰ সৃষ্টি হৈছিল খাচী লোকৰ সৈতে অসমীয়া লোকৰ। খাচী লোকক সহায় কৰিছিল মেঘালয় আৰক্ষী আৰু অসমৰ আৰক্ষীয়েও তীব্ৰ
প্ৰতিৰোধ গঢ়ি তুলিছিল মেঘালয়ৰ আগ্ৰাসনৰ বিৰুদ্ধে, খাচী লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে। তাৰ পিছতে নিশাৰ আন এক দৃশ্য দেখুৱাই আছোঁ, য'ত আতংকিত সীমান্তৱৰ্তী অসমীয়া লোকে আৰক্ষীৰ সহযোগত নিশা পহৰা দিবলগীয়া হৈছিল উমলা ফেৰত।